নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আজি এটা নতুন ভিডিঅ'ত মই সকলোকে স্বাগতম জনাইছোঁ। এয়া পুৱাই পুৱাই চাহ খাব লৈছোঁ, কাটা বিস্কুট আৰু লাল চাহ। আগফালে বহি লৈছোঁ। এয়া মই দেউতা পিছপিনে খাই আছোঁ। আমি এনেকৈ আগফালে সদায় বহি খাওঁ। এইডোখৰত খাই ভাল লাগে মানে। গা পা ধুই ঘৰ চৰ সাৰি মেলি এয়া বহি লৈ চাহ খাইছোঁ আৰু। আজি বতৰটো ইমান ধুনীয়া। ৰাতিপুৱা বৰষুণ দিছিলে অলপ পাতলা পাতলাকৈ, কিন্তু এতিয়া বৰষুণ নাই বাৰু। ইমান ধুনীয়া হৈ আছে, ঠাণ্ডা আৰু সেউজীয়া পৰিৱেশ। তাকে চাই খাই আছোঁ আৰু চাহ। ইমান ভাল লাগিছে, ঠাণ্ডা গৰম নাই আৰু কোনো নাই। সেয়া গৰু চৰু উলিয়াই দিলে বাহিৰলৈ, নহ'লে গোহালি লেতেৰা কৰে যে। চাওকচোন ইমান ধুনীয়া সেউজীয়া ঠাণ্ডা পৰিৱেশ, ইমান ধুনীয়া চাওকচোন। চবফালে সেউজীয়া, একদম ৰাতিপুৱা গ্ৰীণ আৰু গোটেই, দেখিছা নাই? ইমান ধুনীয়া লাগিছে পৰিৱেশটো। মোৰ ৰাতিপুৱা সময়খিনি খুব ভাল লাগে। চোন ইমান ধুনীয়া। গৰুকেইটাই দানা খাইছে, আমি চাহ খাইছোঁ। এয়া দুপৰীয়ালৈ নিম পাত, মহানিমৰ পাত বনাইছোঁ দেই। নিম পাত মহানিম ইমান ভাল খাবলৈ। আগতে মই খোৱা নাছিলোঁ, এতিয়া খালোঁ, বৰ ভাল লাগে খাই। খালি অকণমান ড্ৰাইকৈ ভাজিব লাগে, মানে দেৱাকৈ খাই খুব ভাল লাগে। আপোনালোকে খাই চাবচোন মহানিমৰ পাত ভাতৰ লগত। এয়া ভাত খাব লৈছোঁ দেই। খানে আৰু কাঢ়ি এয়া খাব লৈছোঁ। এয়া বহি লৈছোঁ। এওঁ আকৌ এই মোবাইলত দেখুৱাৰ আগতে এক্টিং কৰিছে দেই। এয়া সৰু মাছ ভাজি, মহানিমৰ পাত, তাৰপিছতে ভাতকেৰেলা আলু ভাজি, তাৰপিছত পিঁয়াজ লৈছে, তাৰপিছত তিতা মৰা দালি লৈছে।